আজি কালিলে হোৱা ঘটনা নহয় দেই এইখন আজি এমাহ আগত এটা বাইক চলাইছে গাঁৱতে তেতিয়া আমি এইখন সন্দেহ এটা আছিলে যে এইটো আমাৰ এনেকুৱা বাইক এটা লাইনৰ পৰা লাগিছে বা কিবা শৰ্ট চাৰ্কিট হৈছে কাইলৈ ৰাতি ঘটনাটো হৈ গ'ল 11 বজাত দোকানখন জ্বলিলে 11টা বজাত এটা ট্ৰাকখন জ্বলালে আকৌ 2টা বজাত এই গাড়ীখন জ্বলালে আকৌ আধা ঘণ্টা পিছত এখন এটা স্কুটি জ্বলালে এইটো কাহিনীটো হৈ গ'ল ইয়াৰ ওচৰৰ মানুহটো কোনো ক'ব নোৱাৰিছে ক'ৰ পৰা কি হ'ল কিন্তু গোটেই লখিমপুৰবাসীক মই জনাব বিচাৰিছোঁ যে ইয়াত কোনোবা কালপিত এটা আছে যোনজন কালপিতে এনেকুৱা কাম ঘটনাটো কৰি আছে যোনটো ঘটনাটো এইখন জুই লগা এটা সাধাৰণ বিষয় নহয় আজি ইয়াত হৈ আছে কাইলৈ গোটেই অসমটো জ্বলিব লখিমপুৰ ডিষ্ট্ৰিক্ট জ্বলিব সেইজন মানুহ এটা চাইকো হৈ আছে ইয়াত এজনো থাকিব পাৰে 5জন থাকিব পাৰে 10জনৰ সংযোগ থাকিব পাৰে এই 10জনে যদি 10 জগাত যায় যে 10জনে যদি 20জন মানুহ কৰি লয় এটা ড্ৰাগছ খোৱা এই মদ মানে নিচাজাতীয় বা ব্ৰেইনটো মানুহক হেমাৰ কৰা মানে ব্ৰেইনটো ডেমেজ কৰা এনেকুৱা ধৰণৰ এইকেইটাক এতিয়াই অৱহেলনা কৰিব লাগে ধৰিব লাগে হেক কৰিব লাগে ধন্যবাদ